নতুন নিযুক্তিৰ ব্যৱস্থা কৰিম আৰু আমি এই নতুন নিযুক্তিৰ ব্যৱস্থাৰ কাৰণে আজি আমি বাজেটত উল্লেখ কৰিছোঁ যে অকল খালী পদ পূৰণেই নহয়, আমি নতুনকৈ পদ সৃষ্টি কৰিও আমি ৰাজ্যৰ যুৱক যুৱতীৰ আশা আকাংক্ষা পূৰণৰ বাবে আমি কাম কৰিম। নমস্কাৰ, স্বাগতম জনাইছোঁ মই ইডিশ্যনেল ভূপেন সিঙে অফিচিয়েল অন্যতা ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে। তো ভিডিঅ'টো আপোনালোকে দেখিলে CM ছাৰে আজি সংবাদ মাধ্যমত কি ঘোষণা কৰিলে নতুন নিযুক্তিৰ ওপৰত। তো এই বিষয়ত অলপ থুলমূলকৈ আলোচনা কৰিম। আজি বাজেটত কি ঘোষণা কৰিলে নতুন নিযুক্তিৰ ওপৰত বা নতুনকৈ আহিবলগীয়া কামাণ্ডো বেটেলিয়নে হওক বা অন্যান্য কিবা বেটেলিয়ন গঠন কৰিব নি। চ' এই বিষয়ে অলপ ডিছকাছ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিব। এতিয়া কথাখিনি আৰম্ভ কৰিছোঁ। যিহেতু CM ছাৰে কৈছিলে যে 2 লাখ নতুন নিযুক্তিৰ কথা কেনেকৈ ধৰণৰ কৰিব, কি পৰ্যায়ত হ'ব, গোটেই কথাখিনি ক'লে আৰু এই কথাখিনি আগতেও কৈ আছিলে আৰু আজিৰ তাৰিখতো একেখিনি কথাই হ'ল। আমি তাত কোনো নতুনত্ব নাপালোঁ। বাকী যিয়ে নহওক লাগিছে 2 লাখ নিযুক্তি হ'ব সেইটো CM ছাৰে কৈছে আৰু বিত্তমন্ত্ৰী ডাঙৰীয়া বিত্তীয় বাজেটত এইটো ঘোষণা কৰিছে, এইটো ভাল লাগিছে। মই যিমানবিলাক ভিডিঅ' দিছিলোঁ যে আমি নতুন যদি কামাণ্ডো বেটেলিয়ন গঠন কৰা হয় বা অসম পুলিচ বেটেলিয়ন গঠন কৰা হয় তেতিয়াহ'লে বিত্তীয় বাজেটত তাৰ পুঁজি আবণ্টন দিব, তেতিয়া আমি গম পাম। কিন্তু তেনে কোনো নতুন বাহিনী গঠনৰ ওপৰত কোনো মন্তব্য আগনবঢ়ালে বিত্তীয় মন্ত্ৰী মহোদয়ে। তো যি কি নহওক এটা কথা ক'লে যে 2 লাখ নতুন নিযুক্তি হ'ব আৰু এই 2 লাখ নতুন নিযুক্তি কেনেকৈ হ'ব সেইটো কথা কৈছে যে অলৰেডি 1,16,000 নে কিমান পদৰ খালী পদৰ ভেকেঞ্চিখিনি আজিৰ তাৰিখত ওলাই আছে আৰু 2 লাখ নিযুক্তিৰ কাৰণে নতুন পদ সৃষ্টি কৰিব লাগিব আৰু কি বিভাগত পদ সৃষ্টি কৰিব সেইটো কথাও আপোনালোকে নিশ্চয় ভিডিঅ'টো দেখিলে। সেইটো এটা ভাল লাগিছে। তাত আপোনালোকৰ শিক্ষাৰ পৰা আছে, তোমাৰ স্বাস্থ্যৰ পৰা আছে ইত্যাদিকে তেনেকৈ বিভিন্ন কেইবাটাও বিভাগৰ নতুন পদ সৃষ্টি হ'ব বুলি কৈছে ৰাজহ বিভাগলৈকে। এইটো ভাল লাগিছে। যিমানে যি নহওক আমাৰ আশা আছিলে যে নতুন কামাণ্ডী বাহিনী গঠন দুটা কৰা হ'ব বুলি, যিহেতু CM ছাৰে ইলেকশ্যনৰ আগত কৈছিলে, গতিকে সেইটো আমি ভাবিছিলোঁ CM ছাৰে বাজেটত বিত্তীয় বাজেটত এইটো ধৰিব বুলি, কিন্তু সদ্যহতে এইটো বিত্তীয় 26-27 বৰ্ষত এইটো ধৰা নহ'ল। তো নেক্সট যেতিয়া বিত্তীয় বাজেটটো গঠন কৰিব হয়তো তেতিয়া আহিব পাৰে। কিন্তু সেইখিনি কথা পিছৰ কথা, চৰকাৰে যিটো কৰে সেইটোৱে হ'ব। কিন্তু মই তাৰ আগতে কওঁ এতিয়া যিখিনি ইণ্টাৰভিউ হ'ব সেইখিনি গোটেই ভালকৈ দিবলৈ চেষ্টা কৰক আৰু আজিৰ তাৰিখত সেইকাৰণে কওঁ সময় থাকোঁতে আপোনালোকে সময় সুবিধা ল'ব লাগিব বা আপোনালোকে ল'বলৈ চেষ্টা কৰক। এতিয়া নতুনকৈ কামাণ্ডো বেটেলিয়ন এতিয়া গঠন কৰাৰ সম্ভাৱনা খুব কম আছে। আহিব হয়তো অলপ পিছত আহিব, 28 বা 27 পিছত আহিব, যিহেতু এতিয়ালৈকে কোনো কথা CM ছাৰে নক'লে। সেইকাৰণে যেতিয়াই আপোনালোকে বিজ্ঞাপন প্ৰকাশ কৰে বা যেতিয়া ইণ্টাৰভিউ পাতে খুব ভালকৈ আপোনালোকে দিবলৈ চেষ্টা কৰক। যিহেতু ইয়াৰ আগত 177টা কামাণ্ডো বেটেলিয়নৰ 164টা কামাণ্ডো বেটেলিয়ন ইণ্টাৰভিউ হৈ গৈছিল। আজিৰ তাৰিখত তেওঁলোকে ট্ৰেইনিং কৰি আছে 5 এপিবিএন কামাণ্ডো বেটেলিয়ন পাভৈত। গতিকে সেইটো যে এটা চান্স আছিলে আপোনালোকে তাত যোগদান কৰা বা লক্ষ্যত উপনীত হোৱা, কিন্তু সেইটো সুবিধা আপোনালোকে ল'ব নোৱাৰিলে। বাকী যিখিনি নহওক আগতে যিবিলাক আহিবলগীয়া নিযুক্তি আছে সেইখিনি খুব ভালকৈ দিবলৈ চেষ্টা কৰক। আৰু এটা কথা কওঁ মই আপোনালোকে পুলিচে হওক, ফৰেষ্টে হওক বা ADRE হওক, যিকোনো এটা চাকৰি আপোনালোকে প্ৰথমতে ল'বলৈ চেষ্টা কৰক। নেক্সট যেতিয়া আকৌ ভেকেঞ্চি খুলিব তেতিয়া আকৌ নতুনকৈ এপ্লাই কৰিব। এইটো কথা নহয় যে আজি আপোনালোকে আছাম পুলিচৰ ABত আপোনালোকে যোগদান কৰিলে বা UBত যোগদান কৰিলে নেক্সট ইণ্টাৰভিউ দিবলৈ নাপাব, তেনেকুৱা কথা নহয়। বা আজি আছাম পুলিচত আপোনালোকে যোগদান কৰিলে, আপোনালোকে জইনিং কৰিলে, ট্ৰেইনিং কৰিলে, আপোনালোকে নেক্সট আকৌ ইণ্টাৰভিউ দিব নোৱাৰিব বা তেনেকৈ বেলেগত আপোনালোকে এপ্লাই কৰিব নোৱাৰিব, তেনেকৈ কোনো কথা নহয়। আপোনালোকে আগে এটা বস্তুত আপোনালোকে যোগদান কৰিবলৈ চেষ্টা কৰক। তাৰপিছত আপোনালোকৰ যিখিনি আপোনালোকৰ সপোন আছে বা যিখিনি লক্ষ্য আছে সেইখিনি আপোনালোকে উপনীত হ'ব। বহুতৰে SI হ'বলৈ মন আছে, বহুতৰে ফৰেষ্টাৰ গ্ৰেড 1 হ'বলৈ মন আছে, বহুতৰে কামাণ্ডো বেটেলিয়ন হ'বলৈ মন আছে। গতিকে সেইখিনি বস্তু আপোনালোকে এতিয়া যদি কিবা এটা পায়, ফৰেষ্ট গাৰ্ড পালে ফৰেষ্ট গাৰ্ডত সোমাই যাওক, APFত পালে APFত সোমাই যাওক, বা আপোনালোকে যদি ABত পালে ABত সোমাওক, বোটমেন পালে বোটমেনতো সোমাওক, কোনো কথা নাই। কিন্তু যেতিয়া আপোনালোকে আকৌ সুবিধা পাব বা এপ্লাইৰ কৰিব, ইণ্টাৰভিউ হ'ব, তেতিয়া আপোনালোকে সেই নেক্সট আপোনালোকে দিবলৈ চেষ্টা কৰক। মই এইটো আপোনালোকৰ এটা সৰু অনুৰোধ। আৰু গোটেই কথাখিনি আপোনালোকে নিশ্চয় গম পালে যে আজি বিত্তীয় বাজেটত কি ঘোষণা কৰিলে নকৰিলে, আৰু গোটেই বিত্তীয় বাজেটটোত মই পঢ়ি আছোঁ। গতিকে আপোনালোকক পিছৰ ভিডিঅ'ত জনাবলৈ চেষ্টা কৰিম যে ইয়াৰ কি বিত্তীয় বাজেটত ঘোষণা কৰিলে স্পেচিয়েলি। তো এই বিষয়ে আপোনালোকে নেক্সট ভিডিঅ'টোত ৱেইট কৰিব লাগিব। আজি কথাখিনি এইখিনিতে মই আপোনালোকৰ ওচৰলৈ লৈ আহিছিলোঁ যে আজি বিত্তীয় বাজেটৰ কি ঘোষণা কৰিলে, কি আমি ভাল খবৰ পালোঁ বা আশা কৰিছিলোঁ, কি হ'ব বুলি ভাবিছিলোঁ, সেইটো গোটেই কথাখিনি মই আপোনালোকৰ আগত জনালোঁ। গতিকে আপোনালোকে নেক্সট যেতিয়া ইণ্টাৰভিউ পাতিব, যিহেতু BTC ইণ্টাৰভিউ হৈ আছে, গতিকে আপোনালোকৰো খুব কম সময়ৰ ভিতৰতে হয়তো ইণ্টাৰভিউ হ'ব। গতিকে সেই ইণ্টাৰভিউকেইটাক আপোনালোকে ভালকৈ দিবলৈ চেষ্টা কৰক। গোটেই কথাখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। চ' ভিডিঅ'টো লাইক এটা কৰিব নাপাহৰিব। সকলো ভালে থাকক। লগতে এটা সৰু অনুৰোধ, যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আজিৰ ভিডিঅ'টো ইয়াতে ৰাখিছোঁ। ধন্যবাদ।